এটা অত্যন্ত জৰুৰী খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ। আপোনাৰ ঘৰৰ আগফালে থকা গৰুকেইটা এতিয়াৰ পৰা আপোনালোকে চোতালত নাবান্ধিব। হয়তো আপোনাৰ গৰুকেইটা পুৱাই আপোনাৰ চোতালত গৰু গোহালিত নাপাবও পাৰে। আমি আজি এনে এটা কাহিনী আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ। মই বৰ্তমান সময়ত উপস্থিত হৈছোঁ গহপুৰৰ বৰানী পথাৰ অফৰাঘাটৰ এই সময়ত মই উপস্থিত হৈছোঁ। যিহেতু গাঁওখন ইমানেই ঘন লোকৰ এক জনবসতি, সিখন ঘৰৰ টিঙৰ পানী সিখন ঘৰত পৰাৰ পিছতো এইখন গাঁৱৰ পৰা 4টাকৈ গৰু ইতিমধ্যে চুৰ হোৱা খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আমি এই মুহূৰ্তত গহপুৰৰ বৰানী পথাৰ অফৰাঘাটৰ যিসকল ব্যক্তিৰ ঘৰৰ পৰা 4টাকৈ গৰু ইতিমধ্যে চুৰ কৰাৰ ঘটনা এতিয়া সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে। আমি এই সময়ত এজন বিশেষ ব্যক্তিৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিছোঁ। এই সময়ত আপোনালোকৰ গাঁৱত গম পোৱা গৈছে ইতিমধ্যে যোৱা নিশা প্ৰায় 4টাকৈ গৰু ইতিমধ্যে চোৰে ইয়াৰ পৰা চুৰ কৰি লৈ যোৱাৰ ঘটনাই এতিয়া অঞ্চলটো এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপোনালোকৰ গাঁওখন ইমান ঘন পৰা কিন্তু গৰুবোৰ এতিয়া বৰ্তমান লৈ গ'ল চোৰে 4টাকৈ গৰু। এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? হয়, আমাৰ ইয়াত আজি যোৱা ৰাতি 3 ঘৰ মানুহৰ পৰা 4টা গৰু লৈ গৈছে। আমি য'ত ৰখি আছোঁ তাৰ সন্মুখৰ আমাৰ দুৰ্গা নাথৰ ঘৰৰ পৰা এহাল দমৰা প্ৰায় 80,000 মান টকাৰ মূল্যৰ এহাল দমৰা গৰু, আৰু অকণমান আগলৈ নামঘৰৰ ওচৰৰ পৰা দুঘৰৰ পৰা জিতেন নাথৰ ঘৰৰ পৰা এটা দমৰা আৰু ফুলেশ্বৰী নাথৰ ঘৰৰ পৰা এজনী গাভিনী গাই আজি যোৱা ৰাতি লৈ গৈছে। ইয়াত আপুনি কোৱাটো ঠিকেই কৈছে যে গাঁওখনৰ জনবসতি ঘন, ইঘৰৰ টিঙৰ পানী সিঘৰৰ মানে চোতালত পৰে তেনেকুৱা ধৰণৰ। কিন্তু তথাপিতো আমাৰ এই গাঁওখনত আজিলৈকে এনেকুৱা এটা ঘটনা হোৱা নাছিলে। ইয়াৰ আগত যোৱা বছৰ এই সিখন গাঁৱত হৈছিলে, নাপালী গাঁওখনত অফৰাঘাটেই পৰে, নাপালী গাঁৱত হৈছিলে গৰু চুৰ। তেতিয়াৰ পৰা আমাৰ পঢ়াৰ ব্যৱস্থা কৰা হৈছিল যদিও এইবাৰ আমাৰ বাৰিষাৰ দিনকেইটা যিহেতু আমাৰ বৰানী পথাৰ আৰু অফৰাঘাট দুইখন গাঁৱৰ মানুহ কৃষিজীৱী, ইয়াত চাকৰিয়াল খুব কম আছে, কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি দুইখন গাঁৱৰ মানুহ চলে। আৰু এই সকলো কৃষি কাৰ্যত ব্যস্তৰ কাৰণে ৰাতি পহৰা দিয়া অকণমান অসুবিধা হেতুকে পহৰা উঠাই দিয়া হৈছিলে। আৰু সেই সুযোগ লৈ যোৱা নিশা ৰাতি চোৰে 4টাকৈ গৰু ইয়াত চুৰ কৰে। আৰু ইয়াত আমাৰ নদীখনো কাষতে আছে। ইয়াত কোনো সময়ত আমাৰ পানীৰ উপদ্ৰৱবোৰ চলে। সিদিনাখন মাথাউৰি পানী বাগৰি ইয়াত পানী জলমগ্ন এটা ব্যৱস্থা হৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনোবাই পাইছে, এইটো ভিডিঅ' দিছে। গতিকে তথাপিতো ইয়াত আমাৰ ছয়দুৱাৰ ব্লকৰ কাষদি এই গাঁওখনৰ হাই ৰোডত ওলায়। ছয়দুৱা ব্লকৰ সন্মুখতে আমাৰ ঘাইগাঁও আৰক্ষী চকী আছে, বা ঘাইগাঁও আৰক্ষী চকীখনৰ সন্মুখদিয়েই এই গৰু চোৰবিলাক মানে গাড়ী লৈ গৈ আছে। আৰু ইয়াতে এইকণতে জেগাত থলপিট হৈ আছিলে, এতিয়াও চিন হৈ আছে। ইয়াতে বোধ কৰোঁ মানে গৰুবিলাক টানি টুনি গাড়ীৰ ওপৰত উঠাইছে। গতিকে এনেকুৱা এটা পৰিস্থিতি হৈছে, কৃষিজীৱী মানুহে এহাল গৰু বা এজনী গাই পুহি ঘৰত গাখীৰ অকণ খাবলৈ নোৱাৰা হৈছে আজিৰ দিনত। এই ব্যৱস্থাটো প্ৰশাসনিকভাৱে প্ৰশাসকসকলে এটা গভীৰভাৱে চিন্তা কৰিব লাগে। যদি ৰাতি তেওঁলোকৰ পেট্ৰলিয়ন ডিউটি হয়, নিশ্চয় এই গৰু চোৰৰ পৰা অকণমান ৰাইজে সকাহ পাব বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চয়কৈ এই মুহূৰ্তত আমি গহপুৰৰ অফৰাঘাট এয়া বৰানী পথাৰ আমি এইসকল ব্যক্তিৰ লগত কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিছোঁ, কিয়তো এওঁলোকৰ যি মূল সম্বল বুলি ক'বলৈ যি তেওঁলোকৰ গৰুহাল চুৰ কৰি নিয়াৰ পিছত এতিয়া ৰাইজ বিপদত পৰিছে, যিসকল কৃষক ৰাইজ। আমি এই মুহূৰ্তত মহিলা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ ঘৰৰো 2টাকৈ গৰু লৈ গৈছে, কি ক'ব বিচাৰিব? আমি এতিয়া আধি মাটি খেতি কৰি থাকোঁ, এতিয়া সেইহাল গৰুৰ ওপৰতে আমি চলি আছিলোঁ। এতিয়া গৰুহাল আজি চোৰে লৈ গ'লে, খেতি কৰিবলৈও নাপালোঁ, আধাখিনি থাকিলেই। এতিয়া তাৰ ব্যৱস্থা কি হয় আৰু কেনেকৈ চলিম, কি হ'ব আমাৰ পৰিয়াল এতিয়া। হয়, গৰুকেইটা ক'ত বান্ধিছিলে? গৰু গোহালিতে বন্ধা থাকে আমাৰ। গোহালি ক'ত আছে আপোনালোকৰ, আগফালে নে পিছফালে? আগফালে আছে। ধুনীয়াকৈ বান্ধি আমি আঁঠুৱা তৰি ধুনীয়াকৈ আমি শিল দি ধুনীয়াকৈ থওঁ, তেনেকৈয়ে থাকে আমাৰ গৰু। গোহালিত কেইটা গৰু আছিলে টোটেল? গৰু আমাৰ এতিয়া 4টা আছিলে, গাই এজনী, পোৱালি এটা আৰু হালোৱা হাল। গাইকেইটা নিনিলে? গাইটো নিনিলে, দমৰা হাল লৈ গ'ল। দমৰা হাল লৈ গৈছে, হালোৱা হাল লৈ গৈছে মানে। হয়, এতিয়া আমাক এনেকুৱা বিপদত পেলাই দিলে মানে, এতিয়া আমি খেতি কৰিবলৈ আমাৰ উপায় নাইকিয়া কৰি পেলালে। হয় হয়, নিশ্চয়কৈ এটা দুখৰ বিষয় বুলি ক'ব লাগিব। আপোনাৰো যিহেতু গৰু চুৰ কৰিছে, আপোনাৰ কি নিলে, গাই নে? মোৰ এটা দমৰা লৈ গৈছে, মস্ত দমৰা, আৰু
গোহালি আছিলে মোৰ পিছফালৰ পৰা ৰাতি 2টামান বজাত নেকি 2টামান বজাত মানে গৰুটো লৈ গুচি গ'ল আৰু মই 1টা বজাত উঠি পেলাই এবাৰ গোহালি চাইছিলোঁ, কিন্তু তেতিয়া গৰুটো আছিল। তাৰপিছত 2টা বজাৰ পিছত তাৰ মানে গৰুটো নাই। কিবা উমান পাইছিলে নেকি? গাড়ী ঘোঁৰা শব্দ শুনিছিলে নেকি? গাড়ী তেনেকৈ শব্দ শুনা নাই। ৰাতিপুৱা যেতিয়া মানে গৰু হেৰাইছে তেতিয়া আহি পেলাই চাইছোঁ যে এইখিনিত মানে এখন গামোচা পৰি আছে আৰু গৰু মানে গাড়ীত উঠোৱা চিন আছে। পুলিচক খবৰ দিছে নাই? পুলিচক মই ৰাতিপুৱাই গৈ পেলাই খবৰ দিলোঁ। পুলিচ প্ৰশাসন আহিলে, আহি পেলাই এইবিলাক মানে গোহালি ফটো মাৰিলে আৰু চাই চিন্তি মানে গুচি গ'ল। আপোনাৰো নিছে নেকি? হয়, আমাৰ এজনী চেউৰী গৰু গাভিনী পৰি আছিলে আৰু এমাহমানৰ পাছত জগিলেহেঁতেন। সেয়েহে এতিয়া সকলো আমিনো ইমান দুখীয়া শ্ৰেণীৰ মানুহ, ভালকৈ গৰু এজনী পুহি যদি আমি ল'ৰা ছোৱালীক গাখীৰ অকণ খুৱাব নোৱাৰোঁ। আজিকালিতো টকা পইচা অৰিজিনেল গাখীৰ পাবলৈ টান। সেইকাৰণে আমি গৰুজনী আধিকৈ আনিছিলোঁ, কিন্তু আমাৰ নিজৰ গৰু নহয়, আধিকৈ আনি পুহিছিলোঁ যে ল'ৰা ছোৱালীৰ মুখত অকণমান গাখীৰ দিয়াম বুলি। সেয়েহে আমি দিব নোৱাৰিলোঁ, আমাক তাকৈ চুৱে লৈ গুচি গ'ল। পুলিচ প্ৰশাসনক কি ক'ব? পেট্ৰলিং ডিউটিৰ কথা কি ক'ব? ৰাতিপুৱা আমি তিনি ঘৰৰ 3টা মানুহ গৈছিলোঁ, যাই পেলাই সেই তাত গৈ পেলাই আহিলে। তেওঁলোক আহি পেলাই চেকিং কৰি গ'লহি, যেনিবা গোহালি চোহালি ফটো চটো মাৰি পেলাই লৈ গ'ল। তাৰপিছত তেওঁলোকে কৈছে আজিৰ পৰা কোনো ধৰণৰ বেপাৰী ইয়াত গাঁৱত সোমাবলৈ দিয়া নাই আৰু ৰাতি পহৰা ডিউটি দিবলৈ কৈছে। আৰু কি ক'ব? এতিয়া আমাৰ বিশেষকৈ এটা ডাঙৰ কথা হৈছে কি, এই যিটো গৰু আমি কিনি আনিছিলোঁ সেইজনী মানে আমাৰ নবৌৰ গোটৰ পইচা দি পেলাই কিনি অনা সেই দমৰাটো, যেনে গোটৰ 10,000 টকা আৰু এনেকৈ মিলাই পেলাই 20,000 টকা দি কিনি আনিছিলোঁ। সেই গৰুটোৱে মানে ৰাতি চুৰে লৈ পেলাই গুচি গ'ল। হয়, নিশ্চয়কৈ এই মুহূৰ্তত অতি দুখ লগা বিষয় বুলি ক'ব লাগিব, যিহেতু কোনোবাই গোটৰ পৰা পইচা লৈ তেওঁলোকৰ ঘৰখনৰ ভালকৈ পৰিয়ালটো চলিবৰ বাবে যি ব্যৱস্থা কৰিছিল, সেয়া কিন্তু আশা হৈ ৰৈ গ'ল আৰু অৱশেষত চোৰে লৈ গ'ল তেওঁলোকৰ ঘৰৰ গৰুকেইটা। এই সময়ত আৰু এগৰাকী আইতা আছে আপোনাৰ কাষলৈ যাব বিচাৰিছে। এতিয়া কি ক'ব বিচাৰিব? কি ক'ম ন, এই গৰুটো লৈ গ'ল। মই গোটত এতিয়া কি বুলি ক'ম, কি হ'ম সেইটোকে ভাবি আছোঁ আৰু। গোটৰ পৰা ধাৰ লৈ পইচা? গোটৰ পৰা ধাৰ লৈ 10,000কৈ পইচা পাইছিলোঁ যে, তেতিয়া মানে মই গৰুটোকে লৈ থৈছিলোঁ। এই অন্য কি ল'ম বোলো, গৰু এটাকে ল'লোঁ, লৈ পেলাই সেই গৰুটোকে পুহি আছিলোঁ। এতিয়া গৰুটো লৈ গ'ল আৰু। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব বিচাৰিব? এতিয়া কি কয় আৰু মুখ্যমন্ত্ৰী, এতিয়া আমিনো কি বুজি পাম। হয়, নিশ্চয়কৈ আমি এই মুহূৰ্তত গহপুৰ বৰানী পথাৰ অপৰাঘাটৰ পৰা আমি যিহেতু গৰু চোৰৰ এটা ঘটনা আপোনালোকৰ সন্মুখলৈ লৈ যাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকৰ গাঁৱত অচিনাকি বেপাৰী বা অচিনাকি ব্যক্তি সোমাওঁতে আপোনালোকে তেওঁক চিনি থওক, নহ'লে আপোনালোকৰ ঘৰৰ এই গৰু বা ছাগলী বা আপোনালোকৰ ঘৰখনো হয়তো কেতিয়াবা চোৰে লৈ যাব পাৰে আপোনালোকৰ পৰা মূল্যৱান সামগ্ৰীৰ লগতে আপোনাৰ ঘৰত থকা গৰু ছাগলীকেইটা। সেয়েহে আমি এই মুহূৰ্তত প্ৰশাসনিক বিষয়া যিসকল ঘাহিঙা আৰক্ষী প্ৰশাসনিক বিষয়াসকলক অনুৰোধ জনাইছিল, আপোনালোকে নিশা হ'লে পেট্ৰলিঙৰ ব্যৱস্থা কৰক আৰু এইসকল গঞা ৰাইজক তেওঁলোকক শান্তিৰে থাকিব পৰা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ। এই মুহূৰ্তত আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰ চাই থাকিব গহপুৰ দৈনিক বিস্তাৰ।